সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰাললৈ স্বনামধন্য শিক্ষাবিদ সাহিত্যক উদয়াদিত্য ভৰালীৰ সোঁৱৰণত পৰিয়ালক গ্ৰন্থদান। অসমৰ এগৰাকী স্বনামধন্য শিক্ষাবিদ সাহিত্যক কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ স্বৰ্গীয় উদয়াদিত্য ভৰালীৰ ব্যক্তিগত সংগ্ৰহৰ শতাধিক গ্ৰন্থ আজি তেওঁৰ সোঁৱৰণত পৰিয়ালে অসম সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰাললৈ দান হিচাপে আগবঢ়ায়। সভাৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনস্থিত মুক্তিযোদ্ধা সাহিত্যক ভুৱন বৰুৱা সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উদয়াদিত্য ভৰালীৰ সহধৰ্মিনী অসমী ভৰালীয়ে গ্ৰন্থসমূহ আনুষ্ঠানিকভাৱে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ হাতত অৰ্পণ কৰে। এই দান গ্ৰহণ কৰি ডক্টৰ গোস্বামীয়ে কয় যে উপনিষদত আছে সকলোৱে দান কৰিব নোৱাৰে, মহৎ হৃদয়ৰ লোকেহে দান কৰিব পাৰে। দানৰ ভিতৰত গ্ৰন্থদান হৈছে মহৎ দান। সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ডক্টৰ জ্যোতিৰেখা হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত অসমী ভৰালীয়ে অসমৰ সন্মানীয় জাতীয় অনুষ্ঠান অসম সাহিত্য সভালৈ গ্ৰন্থসমূহ আগবঢ়াবলৈ পাই সুখী হোৱা বুলি মত প্ৰকাশ কৰে। উল্লেখ্য যে উদয়াদিত্য ভৰালীদেৱৰ পৰিয়ালে তেওঁৰ ব্যক্তিগত সংগ্ৰহৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাৰ ৰচনাৱলী 4টা খণ্ড, বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, শৰৎচন্দ্ৰ সিংহ ৰচনাৱলী, ডিম্বেশ্বৰ নেওগ ৰচনাৱলী, হেমাংগ বিশ্বাস ৰচনাৱলীকে ধৰি শতাধিক মূল্যৱান গ্ৰন্থ সভাৰ শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰাললৈ আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়ত আৰু 5 শতাধিক গ্ৰন্থ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। অনুষ্ঠানত সভাৰ প্ৰধান সচিব অশোক কুমাৰ সেনাপতিয়ে শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰালৰ উন্নীতকৰণ আৰু আধুনিকীকৰণৰ পৰিকল্পনাসমূহ ব্যক্ত কৰে। পৰিয়ালৰ তৰফৰ পৰা অনিতা বুঢ়াগোহাঁই আৰু দীপ্তি বুঢ়াগোহাঁই বৰুৱাই বক্তব্য আগবঢ়ায়। অনুষ্ঠানটি সভাৰ ধনভৰালী মণিৰাম লাহন, ন্যায়িকদাতা এলিজা বেগম, প্ৰাচ্য বিদ্যানব ডক্টৰ মহেশ্বৰ নেওগ, অসম তত্ত্ব গৱেষণা সংস্থানৰ সমন্বয়ক ডক্টৰ ৰাজশ্ৰী হাজৰিকা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা নিবেদিতা চাংকাকতি, গৱেষক ভাস্কৰজিৎ ফুকন, সাহিত্যসেৱী মনোজ্ঞপ্ৰাণ বৰদলৈ, দীপক শইকীয়া, পৰিয়ালৰ আত্মীয় বৰ্ণালী বৰগোহাঁই, কুসুম বুঢ়াগোহাঁই, অদিতি বুঢ়াগোহাঁই, কুইন বৰপাত্ৰ গোহাঁই, সংবাদকৰ্মীসকল, কেন্দ্ৰীয় কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দ প্ৰমুখ্যে বহু ব্যক্তি উপস্থিত থাকে। আজি অসম সাহিত্য সভাৰ পৰম ভাগ্য সভাৰ শৰৎচন্দ্ৰ পুথিভঁৰাললৈ আমাৰ সৰ্বজন পৰিচিত এগৰাকী বিদগ্ধ পণ্ডিত, ভাষা সাহিত্য সংস্কৃতি বিজ্ঞানৰ এগৰাকী মহীৰূহ উদয়াদিত্য ভৰালীদেৱৰ ব্যক্তিগত যিটো পুথিভঁৰাল, সেই পুথিভঁৰালৰ কিছুমান গ্ৰন্থ আজি অসম সাহিত্য সভালৈ আনুষ্ঠানিকভাৱে আগবঢ়াইছে আৰু অসম সাহিত্য সভাই তেখেতসকলৰ পৰিয়ালৰ ওচৰত সদায় দায়বদ্ধ হৈ থাকিব এই গ্ৰন্থসমূহ সুৰক্ষিত কৰি ৰখাৰ। অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি এই পুথিভঁৰালত গৱেষণা কাৰ্য কৰেহি আৰু ইয়াৰ লগতে একো বাহিৰ উদয়াদিত্য ভৰালীদেৱৰ পুথিভঁৰালৰ গ্ৰন্থই অসম সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰালত শোভা কৰিছেহি আৰু এই গ্ৰন্থই আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে যিসকল গৱেষক পণ্ডিত তেখেতসকলক এটা সুৰুকীয়া বাট এই গ্ৰন্থদানে উলিয়াই দিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ। পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানলৈ সকলো আহি আমাক আৰু লগতে পৰিয়ালবৰ্গক উৎসাহিত কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ভৰালী সহধৰ্মিনী শ্ৰীমতী অসমী ভৰালী, তেখেতৰ এটা ব্যক্তিগত পুথিভঁৰাল আছিল। তাত বহুতো মূল্যৱান গ্ৰন্থ সংগ্ৰহ কৰিছিলে তেখেতে নিজে আৰু বহুতখিনি অধ্যয়ন কৰিছিলে। গতিকে তেখেতে এই গ্ৰন্থখিনি খুব সুৰক্ষিত আৰু ভাল ধৰণে ৰখাটো খুবেই বিচাৰিছিলে আগতে। গতিকে তেখেতৰ মহাপ্ৰয়াণৰ পিছত মই ভাবিলোঁ যে এইখিনি ক'ত দিব পৰা যায়। তাৰপিছতে মই অসম সাহিত্য সভাৰ সভাপতি মহোদয় ডক্টৰ বসন্ত গোস্বামী ছাৰৰ লগত কথা পাতি তেখেতে দিয়া অনুমতিটোত মই নথৈ আনন্দিত আৰু সুখী, আৰু এই ক্ষেত্ৰত তেখেতক মই চিৰকৃতজ্ঞ হৈ থাকিম সদায়। আৰু ইয়াতেই মই তেখেতৰ
সংগৃহীত গ্ৰন্থসমূহ শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰাললৈ বুলি আগবঢ়াই দিছোঁ। এইখিনি তেখেতসকলে গ্ৰহণ কৰাৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছোঁ।